জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যি প্ৰতিবেদন APSC কেলেংকাৰীক লৈ তাৰ ইতিমধ্যে তথ্যসমূহ পোহৰলৈ আহিছে আৰু যি তথ্য আমি প্ৰাৰম্ভিক ৰূপত আমি দেখিবলৈ পাইছোঁ অত্যন্ত ভয়ংকৰ এক তথ্য। দুৰ্নীতি ভ্ৰষ্টাচাৰৰ সীমা এটা থাকিব লাগে, সীমা চেৰাই গৈ সকলো পৰিধি ভাঙি কংগ্ৰেছৰ দিনত হোৱা এই কেলেংকাৰীৰ যি দস্তাবেজ আমি আজি জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনত কিছু প্ৰত্যক্ষ কৰিলোঁ। সেই সন্দৰ্ভত আজি আমি আপোনালোকক কিছু দলীয়ভাৱে আমাৰ স্থিতি অৱগত কৰাবৰ কাৰণে ইয়ালৈ আমন্ত্ৰণ কৰিছোঁ। আমাৰ তিনিওগৰাকী সাধাৰণ সম্পাদক পল্লৱ লোচন দাস ডাঙৰীয়া, দীপ্তিৰঞ্জন শৰ্মা ডাঙৰীয়া আৰু আমাৰ পুলক গোহাঁই ডাঙৰীয়া, লগতে আমাৰ মুখ্য মুখপাত্ৰ মনোজ বৰা ডাঙৰীয়া, মিডিয়া চেলৰ আহ্বায়ক আমাৰ ধ্ৰুৱ মৰল ডাঙৰীয়া উপস্থিত আছে। পোনপ্ৰথমে মই এই যি প্ৰতিবেদন প্ৰকাশ পালে এই প্ৰতিবেদন সন্দৰ্ভত যি ধৰণৰ ভয়ংকৰ তথ্য আমি পালোঁ, ভ্ৰষ্টাচাৰ, জালিয়াতি, স্বজন তোষণ আৰু কংগ্ৰেছৰ যি এক চৰিত্ৰ আকৌ এবাৰ যি প্ৰকাশ হ'ল, কংগ্ৰেছ মানেই কৰাপশ্যন আৰু কৰাপশ্যন মানেই কংগ্ৰেছ। এই যি কথাটো আমি যোৱা দশক জুৰি কৈ আছিলোঁ বা ৰাইজৰ মনতো এই বিষয়লৈ কোনো সন্দেহ নাছিল যে কংগ্ৰেছ মানেই ভ্ৰষ্টাচাৰ, কংগ্ৰেছ মানেই দুৰ্নীতি। আৰু সেই কথাটো আজি আকৌ এবাৰ প্ৰতীয়মান হ'ল আৰু আকৌ এবাৰ এষ্টাব্লিছড হ'ল যে কংগ্ৰেছ মানেই কৰাপশ্যন, কংগ্ৰেছ মানেই দুৰ্নীতি। গতিকে এই বিষয়লৈ আমি পোনপ্ৰথমে অসম চৰকাৰলৈ আমি আহ্বান জনাব বিচাৰিছোঁ। প্ৰতিবেদনত প্ৰকাশিত সংশ্লিষ্ট যিসকলৰ নাম উল্লেখ হৈছে সেই সকলক সামৰি অসম চৰকাৰে এটা ক্ষীপ্ৰ আৰু শক্তিশালী তদন্ত ব্যৱস্থা কৰিব লাগে। দ্বিতীয়তে, কংগ্ৰেছৰ যিসকল আজি ধৰক তদানীন্তন মুখ্যমন্ত্ৰী আমাৰ মাজত নাই, তেখেতলৈ মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। শ্ৰদ্ধা নিবেদন কৰিয়ে বা পুষ্পাঞ্জলি অৰ্পণ কৰিয়ে কথাটো কৈছোঁ যে কংগ্ৰেছ দলে তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত দুৰ্নীতিৰ যি বিকেন্দ্ৰীকৰণ কৰিলে, ডিচেন্ট্ৰেলাইজেশ্যন অফ কৰাপশ্যন, সেয়া অসমৰ ইতিহাসত এক কলংকিত অধ্যায় ইতিহাস হিচাপে আজি পুনৰবাৰ তাক সাব্যস্ত কৰা হ'ল বা পুনৰবাৰ ই প্ৰমাণিত হ'ল। তৰুণ গগৈ ডাঙৰীয়াৰ যিসকলৰ লগতে নাম ওলাইছে, গৌৰৱ গগৈৰ পৰা আৰম্ভ কৰি সকলো নেতাৰ চেহেৰাবিলাক দেখিলে তেওঁলোকতকৈ অমায়িক যেন আৰু কোনো নাই। অমায়িক চেহেৰাৰ অন্তৰালত যি ভয়ংকৰ দুৰ্নীতিৰ মুখাখন তেওঁলোকৰ প্ৰকাশিত হ'ল, সেইটো অসমৰ বাবে অসমৰ যি এটা প্ৰজন্ম তেওঁলোকে ধ্বংসৰ মুখলৈ ঠেলি দিছে। মেধাসম্পন্ন, দক্ষতাসম্পন্ন, বুদ্ধি বৃত্তিৰে পাৰ্গত যুৱ প্ৰজন্মক ব্যৱস্থাটোৰ পৰি আস্থাহীন কৰি তুলিছিল। এটা ব্যৱস্থা, যিটো ছিষ্টেমটোৰ প্ৰতি তেওঁলোকে অনাস্থা দেখুৱাবৰ বাধ্য হৈছিল, আস্থাহীন কৰি তুলিছিল। আৰু তাৰ পৰিণামত যুৱ প্ৰজন্মৰ মাজত হতাশাই গা কৰিছিল, নিৰাশাই গা কৰিছিল। মেধাসম্পন্ন যুৱক যুৱতী, গুণসম্পন্ন যুৱক যুৱতীৰ প্ৰতিভাক ভৰিৰে মোহাৰি কংগ্ৰেছ দলে যি মহাপাপ কৰিলে তাৰ প্ৰায়শ্চিত্ত দেশৰ যুৱ প্ৰজন্মই, অসমৰ যুৱ প্ৰজন্মই কংগ্ৰেছৰ এই প্ৰায়শ্চিত্ত নিশ্চয় যুৱ প্ৰজন্মই বিচাৰিব।
গৌৰৱ গগৈ ডাঙৰীয়া বিয়াত কি উপহাৰ দিছে সেইটো আমাৰ কাৰণে কনচাৰ্ণ নহয়, কিন্তু ৰাকেশ পালৰ নিচিনা যি দুৰ্নীতিগ্ৰস্ত, ভয়ংকৰ দুৰ্নীতিগ্ৰস্ত তেনেকুৱা ব্যক্তিক টেম্পৰাৰী চেয়াৰমেনৰ পৰা পাৰ্মানেণ্ট চেয়াৰমেন বনোৱা কিংপিন অফ দি গ্যাং বুলি যাক কোৱা হয়, কিংপিন অফ দি গ্যাং, দুৰ্নীতিৰ চৰ্দাৰজন আছিল তৰুণ গগৈ ডাঙৰীয়া, দুৰ্নীতিৰ চৰ্দাৰ। গতিকে দুৰ্নীতিৰ চৰ্দাৰজনৰ আজি তেখেতৰ সেইটো আমি মৃত্যুৰ পিছত হয়তো আমি তেখেতৰ আত্মাই শান্তি পাওক, সেইটো আমি প্ৰাৰ্থনা কৰিম, কিন্তু তেওঁ যিখন বজাৰ মেলি গ'ল চাকৰিৰ, যাৰ কাৰণে হাজাৰ হাজাৰ লক্ষ লক্ষ যুৱক যুৱতীয়ে সমগ্ৰ ব্যৱস্থাটোৰ ওপৰত হতাশাগ্ৰস্ত হ'ল, নিৰাশাগ্ৰস্ত হ'ল, সেই যুৱক যুৱতীসকলক কংগ্ৰেছ দলে উত্তৰ দিব লাগিব। তদন্তৰ লগতে, ক্ষীপ্ৰ তদন্তৰ লগতে কংগ্ৰেছ দলক আমি দাবী কৰিছোঁ, কংগ্ৰেছ দলৰ কাৰ্যকালত APSCকে ধৰি সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটোৰ এখন হোৱাইট পেপাৰ কংগ্ৰেছ দলে প্ৰকাশ কৰিব লাগে যে আমাৰ দিনত আমি এইখিনি কৰিছিলোঁ, দুৰ্নীতি হোৱা নাছিল, দুৰ্নীতি কৰা নাছিলোঁ, এনেধৰণৰ যদি তেওঁলোকৰ ওচৰত কিবা যদি শুদ্ধ সত্য তথ্য আছে তাক প্ৰকাশ কৰিব লাগে। 12 চনৰ টেটটো বাদ দিব লাগিব। এইটো তেওঁলোকে 12 চনৰ টেটটো আমাৰ দিনত হৈছিলে, 12 চনৰ টেটটো সেইটো মানে মেৰিটৰ ওপৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেতিয়া শিক্ষামন্ত্ৰী আছিল, তেওঁৰ নেতৃত্বত টেটটো হৈছিলে, আৰু তেতিয়াই মাত্ৰ মানে এটা মেধাসম্পন্ন ল'ৰা ছোৱালীখিনিয়ে শিক্ষকৰ চাকৰি, অস্থায়ী শিক্ষকৰ চাকৰি লাভ কৰিছিল টেট টিচাৰ হিচাপে। তাৰ আগত তাৰ পিছত কংগ্ৰেছৰ দিনত যিমান ভয়ংকৰ নিযুক্তি হৈছে যিমান ভয়ংকৰ দুৰ্নীতি হৈছে তাৰ উত্তৰ এখন শ্বেতপত্ৰ প্ৰকাশ কৰি কংগ্ৰেছ দলে দিব লাগে, সেইটো আমি দাবী জনাইছোঁ। এই প্ৰথম কথাটো চাওক, এইটো এটা আয়োগৰ প্ৰতিবেদন, আৰু আয়োগৰ প্ৰতিবেদন আৰু এখন প্ৰতিবেদনক মই প্ৰথম মোৰ যিটো প্ৰতিক্ৰিয়া মই কৈছোঁ বা আমাৰ দলৰ যিটো প্ৰতিক্ৰিয়া কৈছোঁ, প্ৰাথমিক প্ৰতিক্ৰিয়া হ'ল যে জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যিখন প্ৰতিবেদন, সেই প্ৰতিবেদনখনক আমি নেয়াৰ টু পাৰফেক্ট বুলি আমি গণ্য কৰিম, নেয়াৰ টু পাৰফেক্ট। আৰু ইয়াত যিসকলৰ বিৰুদ্ধে যিবিলাক তথ্য ব্যক্ত হৈছে, মই কাৰো নাম ক'ব নাজানো যে কাৰ বিৰুদ্ধে হৈছে, সকলোকে তদন্তৰ আওতালৈ আনিব লাগে। ইটছ এণ্ড এভৰিবডি should come in this inquiry process. মই এই কথাটো কৈছোঁ, সকলোকে কোৱাৰ পিছত ইয়াত না কংগ্ৰেছ থাকিব, না ৰাইজৰ দল থাকিব, না অসম জাতীয় পৰিষদ থাকিব, এনেকুৱা কথা নাই, সকলোকে তদন্তৰ আওতালৈ আনিব লাগে মই ভাবোঁ। আৰু যদি শুদ্ধভাৱে ট্ৰান্সপাৰেণ্ট ৱেত আৰু যি পৰীক্ষা পদ্ধতি, সেই পদ্ধতিৰ জৰিয়তে যদি কোনোবা মেধাসম্পন্ন চাকৰি পাইছে তাৰ আমাৰ আপত্তি কৰিব লাগে একো নাই। এনেও গম পোৱা যায় যেতিয়া এটা পৰিয়াল, দুটা পৰিয়ালৰ মানুহে যেতিয়া 5জন চাকৰি পায়, নিশ্চিতভাৱে এইটোত এটা কিবা গণ্ডগোল আছে। ইয়াৰ মোৰ পাৰ্টীৰে হওক, বেলেগ পাৰ্টীৰে হওক, যাৰে নহওক, কিবাটো গুণ পোৱা যায়, কিন্তু সেই কিবাটো আমি ক'লেই নহ'ব। ইয়াক সেইকাৰণে কৈছোঁ ক্ষীপ্ৰ তদন্ত। অসম চৰকাৰে FIR দাখিল কৰিব লাগে ৰাকেশ পালৰ বিৰুদ্ধে। প্ৰথম কথাটো, ৰাকেশ পাল হ'ল তৰুণ গগৈ চৰ্দাৰ, আৰু দ্বিতীয় চৰ্দাৰ হ'ল তৰুণ গগৈ, মানে শ্ৰদ্ধেয় তৰুণ গগৈ কৈছোঁ, সেইটো আপোনালোকে শুদ্ধ কৰি দিব, নহ'লে আকৌ কাটি কিনে আপোনালোকে তৰুণ গগৈ চৰ্দাৰটো দেখাব। শ্ৰদ্ধেয় তৰুণ গগৈ চৰ্দাৰ আছিল চাকৰি বজাৰৰ, আৰু তাৰপিছত কমাণ্ডাৰ ইন চিফ আছিলে ৰাকেশ পাল। হি ইজ নট দ্য চেয়াৰমেন পদটোৰ গৰিমা আছিল। কমাণ্ডাৰ অফ কৰাপশ্যন ৰাকেশ পাল। গতিকে ৰাকেশ পালৰ বিৰুদ্ধে, যিহেতু তৰুণ গগৈ ডাঙৰীয়া আমাৰ মাজত নাই, তেওঁৰ বিৰুদ্ধে FIR দিব নোৱাৰোঁ আজি আমি। ৰাকেশ পালৰ বিৰুদ্ধে পুনৰ অসম চৰকাৰে FIR দিব লাগে, আৰু ইয়াৰ ক্ষীপ্ৰ তদন্তৰ ব্যৱস্থা কৰিব লাগে। প্ৰয়োজন হ'লে SIT গঠন কৰিব লাগে। ইয়াৰ কাৰণে SIT স্পেচিয়েল
টাস্ক ফ'ৰ্চ কৰিব লাগে। গতিকে আমি সেইটোৰ দাবী কৰিছোঁ। চাওক, প্ৰথম কথাটো, আমি এইখন সমাজৰ পৰা বিচ্যুত নহয়, এইখন সমাজৰ লগত আছোঁ। সমাজে বেয়া পোৱা কাম আমি নকৰোঁ। দলৰ মজিয়াত এই গোটেই কথাবিলাক আলোচনা কৰা হ'ব। আৰু প্ৰথমতে যি চৰ্দাৰেতো তেওঁলোকৰ দলৰ মানুহখিনি কৰক। আমিতো পুথি খলিয়া নাহে আমাৰ মানুহ, ৰৌ বৰালি তেওঁলোকে। আগতে কথা আছিল যে পুথি খলিয়ানা জালত পৰে, ৰৌ বৰালি পলাই হাৰে। এতিয়া ৰৌ বৰালি পলাই হাৰিব পৰা নাই। জাষ্টিছ শৰ্মা ডাঙৰীয়াৰ দিনত ৰৌ বৰালিবিলাক ধৰাত পৰিছে আৰু পুথি খলিয়ানাও ধৰাত পৰিছে। শক্তিশালী জাল আছিল, জালখন বৰ ধুনীয়া জাল আছিলে। গতিকে মই ভাবোঁ আমাৰ দলৰ স্থিতি স্পষ্ট। কোনো মানুহক যদি দুৰ্নীতিৰ প্ৰশ্ৰয় লৈছে ভাৰতীয় জনতা পাৰ্টীয়ে, তেনেকুৱা দুৰ্নীতি যদি প্ৰমাণিত হয় তদন্তৰ পিছত নিশ্চিতভাৱে, আৰু তদন্তৰ সময়তো যদি প্ৰয়োজন হয় আমাৰ দলৰ পৰা তেওঁলোকক দায়িত্বৰ পৰা অব্যাহতি দিব লাগে, সেই কথাটো আমি দলৰ মজিয়াত আলোচনা কৰি অব্যাহতি দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু তদন্ত ক্ষিপ্ৰতাৰে হ'ব লাগিব, তদন্ত শুদ্ধ হ'ব লাগিব আৰু শক্তিশালী তদন্ত হ'ব লাগিব।